Hello guys, welcome to my YouTube channel Komala Azmi vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা ৰেচিপি ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াইছো চাওক আজি কি ৰেচিপি বনাম কেনেকৈ বনাম আৰু কি পদ্ধতি বনাম তে দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ লৈ যাও আপোনালোকক হে গাইস আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাছৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে মই সপিস মাছ এন্দৰে ফ্ৰাই কৰি লৈ লৈছো আজি মাছ বনাম কেৰে হতে ওলকবিৰে হতে ইয়াৰ কাৰণে চাৰিটা ওলকবি এনেদৰে টুকুৰা টুকুৰি কৰি কাটি লৈ লৈছো ডাঙৰ পিয়াজ তাল কাটি লৈছো এনেদৰে আৰু ইয়াতে মাৰি লৈছো আদা নহৰু জলকীয়া গোটা জিৰা এনেদৰে মিক্সিত মাৰি লৈছো তে চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ তে দেৰি নকৰি আৰম্ভ কৰো ভিডিওটো ৰেডি কুকাৰটোত মই পানী বহুৱাই দিছো পানীখিনি উতলিছে তাত মই এতিয়া কবিখিনি দি দিম চাৰিটা বা পাঁচটা সিটি মাৰি লম চাই দেখিবচোন কেনেকৈ মই বনাম মাছখিনি ঢাকনিখন এৰে মাৰি দিলো যদি আপোনালোকে হকিনছৰ কুকাৰত ব্যৱহাৰ কৰে তেতিয়া হলে চাৰিটা বা পাঁচটা দিলে হ'ব বাকি বেলেগ অন্য কোম্পানীৰ কুকাৰ ললে তাত কিন্তু সাতটা বা আঠটা হুইসেল মাৰি ল'ব অলৰেডি কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছো ইয়াতে এতিয়া মাছখিনি দি লম পেষ্টখিনি অলপ ৰংচুঙা হ'বলৈ দিম এইফালেও কুকাৰটো চিটি মাৰিব ধৰিলে এইফালেও পিঁয়াজখিনি অলপ ৰংচুঙা হৈছে ইয়াতে আদা নহৰু পেষ্টটো দিলা এইখিনি অলপ ৰংচুঙা হৈছে ইয়াতে এতিয়া নিমখ দিম 2 চামুচ হলদি গুড়ি দিম 1 চামুচ জলকীয়াৰ গুড়ি দিম 1 চামুচ ধনিয়াৰ গুড়ি দিম 1 চামুচ আৰু দিম জিৰাৰ গুড়ি 1 চামুচ এইখিনিও অলপ এনেদৰে তেলখিনিতে ভাজি লম ইয়াতে এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম এইখিনিও এনেদৰে প্ৰায় 1 মিনিট সময় ভাজি মই এইখিনি অলপ মই ভাজি ললো ইয়াতে এতিয়া বইল কৰি থোৱা ইয়া কবিখিনি এতে দিলাম গোটেইখিনি দি দিলো নেদৰে এতিয়া এফালৰ পৰা লৰাই দিলো যেটো আঞ্জাখন অলপ মই জোল বনাম গতিকে ইয়াত পানী এনেদৰে উতলিবলৈ দিছিলো এতিয়া ইয়াতে দিলো এতিয়া মই প্ৰায় 10 মিনিট সময় এনেদৰে উতলিব দিম যেটো আলু কবিখিনি ইতিমধ্যে সিজিছে ইয়াত আৰু বিশেষ একো নাথাকে অকল উতলিলে হ'ল এতিয়া ভালদৰে মই উতলিব দিম ইয়া আঞ্জাখন উতলিব ধৰিছে প্ৰায় 10 মিনিট সময় এনেদৰে উতলিলে
মাছৰ আঞ্জা তাতে আৰু আপোনাৰ ধনিয়াৰ পাত দিলে জানো হ'ব গতিকে কেইকিলামান ধনিয়াৰ পাতো এনেদৰে দি দিলোঁ ঠাণ্ডাৰ দিনত ধনিয়াৰ পাতৰ চুটি আৰু আপোনালোকে লৈছেনে মাছ মাংস লগত দি দিবচোন খাই ভাল লাগে এনেও যিকোনো আঞ্জাৰ লগত দিলেও সোৱাদ লাগে ধনিয়াৰ পাত ইয়া এনেদৰে তলপৰ কৰি লৰাই থৈ দিলোঁ ইয়া হৈ গ'ল মই নমাই দি দিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম